Hello everyone, welcome to Sandpaper Academy for Civil Services. I am Gyandeep Kumar Neuk, former civil servant, Government of Assam. So আমি আজি এটা ইম্পৰ্টেন্ট সেশন আপোনালোকৰ আগত লৈ আহিছো। অলৰেডি তিনটা ইম্পৰ্টেন্ট সেশন আমি ৰেকৰ্ড কৰি পেলাই আপোনালোকৰ আগত লৈ আহিম বুলি ভাবিছিলো। তাৰে দুটা অলৰেডি আপোনালোকৰ আগত অলৰেডি প্ৰসেস হৈ গৈছে। এটা হল কেবিনেট ডিসিশনস আৰু এটা ইম্পৰ্টেন্ট এক্টস অফ গভৰ্নমেন্ট অফ আসাম। থাৰ্ড আজি যেটো লৈ আহিছো খুব ইম্পৰ্টেন্ট হয় from the perspective of APSC 2025 prelims. I think quick revision কাৰণে আপোনালোকৰ এটো খুব ইম্পৰ্টেন্ট হ'ব। সো আজি আমি গভৰ্নমেন্ট অফ ইন্ডিয়াৰ যি ইম্পৰ্টেন্ট মিনিষ্ট্ৰি সমূহ আছে তাৰ আন্ডাৰত থকা 2025ত যিসমূহ ইম্পৰ্টেন্ট আসনি বা ইম্পৰ্টেন্ট ফেক্টস আছে যিসমূহ প্ৰেছ ইনফৰমেশন ব্যুৰো বা PIB এ পাবলিশ কৰিছিলে সেইখিনি আপোনালোকৰ আগত অলপমান ইম্পৰ্টেন্ট ফেক্টস বিলাক আমি ডিসকাশন কৰিম আৰু এটো কথা আমি মনত ৰাখি পেলাই শর্ট কৰি লৈছো টপিক খিনি যে ইয়াৰ লগত আমাৰ অসম বা নৰ্থ ইষ্টৰো কিছু সম্পৰ্ক থাকিব লাগে। গতিকে আপোনালোকে এই ভিডিওটো চাই উপকৃত হ'ব বুলি আমি ভাবিছো আৰু if you have liked the video then please like, comment, share and subscribe our YouTube channel Sandpaper Academy. ইয়াৰ লগতে যিসমূহে প্ৰিলিমছ দি আছে তেওঁলোকক ক'ব বিচাৰিছো যে আমাৰ যি প্ৰিলিমছৰ কাৰণে টেষ্ট সিৰিজ আছে ফুল লেন্থ হওক বা মাইক্ৰো টেষ্ট সিৰিজ হওক অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তাৰ উপৰিও প্ৰিলিমছ ক্ৰেশ কোৰ্স আপোনালোকৰ চলি আছে হেতু আপোনালোকে এভেইল কৰিব পাৰে এন্ড মোস্ট ইম্পৰ্টেন্টলি যি সমূহ ষ্টুডেন্টছে নতুনকে তেওঁলোকৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা পৰীক্ষা জাস্ট তেওঁলোকৰ ওভাৰ হৈছে তেওঁলোকে যদি নতুনকে সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়াহলে তেওঁলোকে আমাৰ জুন বেটছত জয়েন কৰিব পাৰে। তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ এডুকেশনাল কাউন্সিলৰে আপোনালোকক এই সম্পৰ্কে গাইড কৰিব। সো আজি আমি এই উল্লেখিত যিকেটা মিনিষ্ট্ৰি আৰু ডিপাৰ্টমেন্ট আছে তাত থকা ইম্পৰ্টেন্ট নিউজ সমূহ আমি ডিসকাশন কৰিম। সো we will start with Ministry of Defense. So ইয়াতে এটা খুব ইম্পৰ্টেন্ট নিউজ আহিছিলে আমাৰ মিশন সুদৰ্শন চক্ৰ। এতিয়া এই সুদৰ্শন চক্ৰটোৱে কি বুজায়? মিশন সুদৰ্শন চক্ৰ among the major security initiative that was announced during the Independence Day 2026 was Mission Sudarshan Chakra. Your main objective যদি চাবলৈ খোজে তেতিয়াহলে কি হ'ব to strengthen the India's deterrence and offensive capabilities by expanding, modernizing and integrating the national security seal. So আমাৰ ভাৰতবৰ্ষৰ national security seal টো কেনেকে আপগ্ৰেড কৰিব পাৰো কেনেকে strengthen কৰিব পাৰো হেতুৰ ওপৰত বেস কৰি মিশন সুদৰ্শন চক্ৰটো আনা গৈছে to create a comprehensive multi-layered defense architecture across land, air and sea area. So তিনটা ডমেইনতে ফোকাস কৰা গৈছে। তিনটা ডমেইনত বা তিনটা দিশত আমাৰ ভাৰতখন কেনেকে সুৰক্ষিত থাকিব পাৰিব তাৰ ওপৰত বেস কৰি মিশন সুদৰ্শন চক্ৰটো ইমপ্লিমেন্ট কৰা গৈছে। এতিয়া আৰু দুটা এম কি হয় to enhance the protection of strategic civilian and critical infrastructure assets. So ইয়াতে কেৱল civilian বা strategic assetৰ ওপৰতে গুৰুত্ব দিয়া নাই যিসমূহ আমাৰ ইম্পৰ্টেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ সমূহকো যাতে আমি প্ৰটেক্ট কৰিব পাৰো নেশনাল লেভেলৰ সেইখিনিকো গুৰুত্ব দিয়া গৈছে। Also it aims at promoting self reliance in defense technology and manufacturing field. So হেতু ওপৰতো গুৰুত্ব দিয়া গৈছে। কি ফিচাৰ যদি চাই টাৰ্গেট ইয়াৰ ধৰা গৈছে কি 2035 ৰ ভিতৰত আমি প্ৰপাৰলি ইমপ্লিমেন্টেশন কৰিব পাৰিম। সেকেন্ডলি মাল্টি লেয়াৰ্ড এটা মিসাইল ডিফেন্স সিস্টেম আমি গঢ়ি তুলিম বুলি ইয়াতে ইয়াৰ আসনিত লোৱা গৈছে। Comprehensive protection intended to safeguard strategic installations, public infrastructure, hospitals, railways and other critical assets or infrastructure হেতুৰ ওপৰতো ইয়াতে ডিসিশন লোৱা গৈছে। ইয়াৰ পিছত নেশন ওয়াইড কভাৰেজ এটা সিকিউৰিটি সিল বিল কৰাৰ ওপৰত গুৰুত্ব দিয়া গৈছে এক্সটেন্ডিং এক্ৰছ এয়াৰ লেণ্ড এণ্ড মেৰিটাইম ডমেইনছ by using advanced technologies like integration of surveillance system, cyber protections mechanisms and physical infrastructure safeguards. তেনেকে যাতে আমাৰ যিবিলাক টাৰ্গেটস আছে বা যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাতে যাতে আমাৰ প্ৰিচিশন থাকে ইন কেস অফ ৰেসপন্স অর ইন কেস অফ অ্যাটাকিং সেই ক্ষেত্ৰত আমাৰ কি আছে ডিজাইন ফৰ টাৰ্গেটেড এণ্ড একুৰেট ডিফেন্সিভ এণ্ড অফেন্সিভ একশনস তাৰ ওপৰতো গুৰুত্ব দিয়া গৈছে। Indigenous development entirely researched, developed and manufactured in India. So make in India campaigner ওপৰতো এই সুদৰ্শন চক্ৰত গুৰুত্ব আৰোপ কৰা গৈছে। সেকেন্ড এতিয়া চাব ইয়াৰ লগতে প্ৰজেক্ট কুশাৰ ওপৰতো আপোনালোকৰ কোৱেশ্চন আহিব পাৰে। So what is Project Kusha? India is moving steadily towards fielding a homegrown long range air defense shield
Okay, that is under Project Kosha. This is an ambitious program designed to match the rival capabilities of Russia's S-400 Triumph and United States MIM-104 Patriot. এতিয়া ডেভেলপিং এজেন্সিজ কোন কোন হয় DRDO আৰু ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড অবজেক্টিভ কি হয় ডেভেলপমেন্ট অফ এন ইন্ডিজিনিয়াস লং ৰেঞ্জ এয়াৰ ডিফেন্স মিসাইল সিস্টেম এটো ভেৰি ইম্পৰ্টেন্ট কেতিয়াবা পৰীক্ষাত এবোৰ সেন্টেন্সতে শৰ্ট ৰেঞ্জ মিসাইল সিস্টেম বুলি দি দিব সো এবিলাকত বি ভেৰি কেয়াৰফুল মিসাইল টাইপ কেনেকুৱা হ'ব লং ৰেঞ্জ সাৰফেস টু এয়াৰ মিসাইল নট এয়াৰ টু এয়াৰ সাৰফেস টু এয়াৰ মিসাইল হেতু মনত ৰাখিব এতিয়া এক্সপেক্টেড কমপ্লিশনৰ টাইমটো তেওঁলোকে ধৰিছে আপোনাৰ 2028 ৰ পৰা 2029 লৈকে আৰু সিগনিফিকেন্স হিচাপে আমি ক'ব পাৰো যে ইট ইজ এক্সপেক্টেড টু স্ট্ৰেংথেন দা ইণ্ডিয়াজ ইন্ডিজিনিয়াস এয়াৰ ডিফেন্স কেপেবিলিটিজ এণ্ড কমপ্লিমেন্ট মিশন সুদৰ্শন চক্ৰ সো এতিয়া যদি পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ ষ্টেটমেন্টটো আহে কি হুইচ অফ মানে এনেকেও দি দিব পাৰে কি প্ৰজেক্ট কুশাজ ইমপ্লিমেন্টেশন উইল আপোনাৰ কি হ'ব সাপোৰ্ট হুইচ অফ দা ফলোইং অৰিজিনাল মিশন তেতিয়া আপোনাৰ মিশন সুদৰ্শন চক্ৰলৈ আপোনালোকে মনত পেলাব লাগিব গতিকে নেক্সট আপোনালোকৰ লৈ আহিছো ব্ৰাহ্মোছ ইন্টিগ্ৰেশন এণ্ড টেষ্টিং ফেচিলিটি চেণ্টাৰ এটা এষ্টাব্লিছ কৰা গৈছে মে 11 2025 ত ৰক্ষা মন্ত্ৰী বা ডিফেন্স মিনিষ্ট্ৰীয়ে ভাৰ্চুৱেলি ব্ৰাহ্মোছ ইন্টিগ্ৰেশন এণ্ড টেষ্টিং ফেচিলিটি এটা আমাৰ লক্ষ্ণৌত এষ্টাব্লিছ কৰিছে ইউপিৰ This is a key component of Uttar Pradesh Defense Industrial Corridor. Aru within 5 months of inauguration, the first batch of missiles manufactured at the facility were flagged off. So, itia kebol ami build korate nohoy, ami tate mane kunuba eta project establish korar pisot jate amar tate production to hunkale hoy, time consumption to kom hoy, aru jate ami make in India proti nijor jontu efficiency hetu olop high koribo paru hetur upor gurutto arob koru. The BrahMos facility carries out the complete process of assembly, integration, testing to the highest technical standards. Next, apunar sabo with this dispatch of its first missile consignment, Uttar Pradesh has emerged as key partner in the National Make in India and Make for the World's initiative. A initiative ketar kotha monot rakhibo. The Lucknow unit is the first in the corridor to manage the entire manufacturing and testing process indigenously. So, nijor bhitorte amar dekhor Make in India campaign proti gurutto rakhi amar yate entire manufacturing aru testing process to complete kora goise. Eto eta khub ullekhojoggyo news iman bosore pray 60 years amak MiG-21 e hewa agbhai aisile aru finally ki hol etu decommission kora gol. So okoman ami jani no MiG-21 the legendary fighter aircrafts in Indian Air Force was decommissioned after an illustrious service of more than 6 decades. Chandigarh hoisile decommissioning in September 26, 2025. Along with date, apnaloke monot rakhibo. The ceremony was graced by Raksha Mantri Shri Rajnath Singh. Aru ei ceremony ekhon ki korisile ceremonial switch off of 6 MiG-21 aircraft in front of dignitaries marked the culmination of the aircraft's operation in India's air defense service. Highlighting the aircraft's versatility, Rajnath Singh a MiG-21 ok eta bishesh termere yate quote korisile bird of all seasons. So statement based question ot a question to apnaloke ba a line to apnaloke pabo pare. MiG-21 er kotha khoruke olopman moi first forward eta apnalok koi diu it was Soviet design single engine supersonic jet fighter aircraft known for its speed agility and compact design aru it is one of the widely used and produced fighter aircraft in the global aircraft industries. Kune develop korisile Mikoyan Gurevich Design Bureau USSR in 1950 aru India air production kora hoy with the help of Hindustan Aeronautics Limited 1960 pra production arambho hoisile first Indian Air Force inducted kun sonot hoisile 1963 hoisile aru Bharator Indian Air Force karone backbone hisabe bibhinno khetrot defense capability ensure kora khetrot MiG-21 e jotheshto bhumika grohon korisile from 1970s to early 2000. Key features ki asile yar capable of flying at Mach 2 supersonic speeds designed for all weather and multi-role operations equipped with air-to-air missile bombs, rockets and cannons.
ইয়াৰ বাহিৰেও এডভান্স ভেৰিয়েন্ট such as MiG-21 Bison features upgraded radar, avionics and weapon systems were also included. Operational significance played crucial role. মই ইয়াতে দিয়ে দিছো 1965 আৰু 1971 ৰ ইণ্ডো-পাক ওয়াৰ্ছত তেওঁলোকে যথেষ্ট সেৱা আগবঢ়াইছিলে. Become India's first major non-Western origin combat aircraft আৰু it contributed significantly to India's air defense capabilities over 6 decades as we have discussed before. Next important news to Sauk, Operation Sagar Bandhu. It was launched by India to provide HADR. So very important. Generally amar ki kore পরীক্ষাত APSC যদি স্ট্রাকচার বিলাক মন কৰিছে প্রিভিয়াস ইয়াৰ কোশ্চেন পেপার মন কৰিছে জেনারেলি রিলিফ রেস্কিউ অপারেশনস বা হিউম্যানিটেরিয়ান অ্যাসিস্টেন্স এবিলাকৰ ওপৰত কোয়েশ্চন আহে প্ৰত্যেক বছৰে গতিকে HADR ৰ প্ৰতি লক্ষ্য ৰাখি সাইক্লোন হিট ৰিজনস অফ শ্ৰীলংকাত কি কৰিছিলে যেটো সাইক্লোন দিতোৱা হৈছিলে তাত অপারেশন সাগৰ বন্ধু আমাৰ ইন্ডিয়াই কি কৰিছিলে লঞ্চ কৰিছিলে the operation reflects India's role as preferred security partner in Indian Ocean region কি হাইলাইট যদি চাই India armed forces to support relief and rescue operations in Sri Lanka. Indian naval warship কোনে কোনে অংশগ্ৰহণ কৰিছিলে বিশেষকৈ INS বিক্ৰান্ত আৰু উদয়গিৰি মনত ৰাখিব তাৰ পিছত আমাৰ shipborne helicopters conducted aerial reconnaissance and supported search and rescue operations in coordination with Sri Lankan Navy. So these are the important points that I have included. Again আমাৰ Indian Air Force এও তাতে ভাগ লৈছিলে তেওঁলোকে কি কৰিছিলে 424 ইন্ডিয়ান ন্যাশনালক তাৰপৰা উদ্ধাৰ কৰি আনিছিলে so India supplied 335 tons of rescue and relief materials medicine vism capsule parafield hospitals establish কৰিছিলে আৰু Bareilly bridge affected area establish কৰিছিলে হেলিকপ্টাৰৰ কথা যদি কয় Mi-17 হেলিকপ্টাৰ তেওঁলোকে 264 stranded personক ৰেস্কিউ কৰিছিলে তেনেকে ধৰণৰে the helicopter খনে 57 Sri Lankan army personnel লক এসিস্ট কৰিছিলে ৰিলিফ অপাৰেশনত গতিকে the name of this helicopter is very much important deployment of resources 10 Indian Air Force personnel heavily transport aircraft were deployed which transported কি transport কৰিছিলে a complete field hospital 80 medical and paramedical personnel and army engineer task force 4 Bareilly bridges and 18 national disaster response force specialists to tackle the disaster achievement jodi sai the field hospital treated more than 2200 patients and engineer task force began constructing Bareilly bridges to restore the damaged connectivity jot normal bridge etc construct koribole sekhini homoyat immediately obhab hoisile Mi-17 helicopter remained on standby in Colombo আৰু এখন Mi-17 Colombo standby কৰি ৰাখা গৈছিলে ফাৰ্ডাৰ ৰেসিস্টেন্সৰ কাৰণে আৰু এখনে কি কৰি আছিল অলৰেডি এসিস্ট কৰি আছিল এতিয়া নেভেল এসিস্টেন্সৰ কথা যদি কয় one offshore patrol vessel 3 landing aircraft utilities আৰু 1 landing ship tank were also sent to coordinate the efforts A total of 7 Indian naval ships delivered 1044 tons of relief materials to the affected regions of Sri Lanka affected by Ditwa. ঠিক আছে next আপোনালোকে চাওক mission Swayat experiment this is an autonomous weapon system it is a military technology that can select and engage targets without direct human intervention কৰি পেলাই autonomous weapon system to design kora hoise aru with an aim to undertake development of indigenous AWS with desired lethal payload and appropriate human control this mission Swayat experiment was conducted from 20 to 25th April 2025 code korisile Babina field firing range to evaluate indigenous capabilities in AWS that is autonomous weapon system to evolve a roadmap for its introduction so autonomous weapon system or khetrot this is a landmark experiment gotike hetu karone in science and technology field or questions bilakot yar kotha ahibo pare etia another important scheme is mission spurs which is India's largest digital pension platform तो स्पर्स की है सिस्टम फॉर पेंशन एडमिनिस्ट्रेशन रक्षा इट इज एन इनिशिएटिव फॉर मिनिस्ट्री ऑफ डिफेंस गवर्नमेंट ऑफ इंडिया
It is one of the world's largest pension administration system for defense personnel. মনত ৰাখিব কাৰ কাৰণে এটো ওপেন কৰা গৈছে and it aims to provide a comprehensive digital solution for defense pensioners. Very very important. Objective কি হয়? To meet the pension sanction and disbursement requirements of following categories of personnel: Army personnel, Navy personnel, Air Force personnel and defense civilians. Administrationৰ কথা যদি চাই কোনে এডমিনিস্ট্ৰেট কৰিছে এটো administered by defense account departments through the principal controller of defense accounts pensions. It caters to all three armed forces and allied defense organization as I have mentioned before. Key features: web based pension system eta gori tulibo, centralized platform eta thakibo for pension sanction and claim processing and pension disbursement. Similarly, easy validation and easy rectifications of records through self verification. Okay, so এই ক্ষেত্ৰত যাতে যিসকল ডিফেন্স পাৰ্সনেলস আছে তেওঁলোকে পেনশনৰ ক্ষেত্ৰত পেনশনৰ কিছু কাগজপত্ৰ ৰেক্টিফিকেশনৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ টাইম কনজাম্পশন টু লেস হয় সোনকালে যাতে তেওঁলোকৰ গ্ৰিভেন্স বিলাক এড্ৰেছ হ'ব পাৰে সেই সম্পৰ্কে এই স্পাৰ্সটো লৈ আহা গৈছে ওকে সো নেক্সট আহি গ'ল আমাৰ মিনিষ্ট্ৰি অফ ডিফেন্সৰ আন্ডাৰত মেজৰ এক্সাৰসাইজ বিলাক তাৰ ইম্পৰ্টেন্ট লিষ্ট বিলাক দি দিছো কেতিয়াৰ পৰা কেতিয়ালে কন্ডাক্ট হৈছিলে তাতকৈ বেছি ইম্পৰ্টেন্ট পাৰ্টিসিপেন্টস কোন আছিলে আমাৰ ট্ৰপেক্স ট্ৰাই সাৰ্ভিসেস এক্সাৰসাইজ টাইগাৰ ট্ৰিউম্ফ এক্সাৰসাইজ জল প্ৰহাৰ এইকেইটা ওপৰত আপোনালোকে চাই ল'ব মই ইয়াতে দি দিছো নেক্সট মেজৰ নেভেল ডিপ্লয়মেন্টৰ ওপৰত যদি চাই ভেৰি ইম্পৰ্টেন্ট মেচ দা ফলোইংত পাব পাৰে আইএনএছ ইম্ফল কোলে পঠোৱা গৈছিলে তামল কোড পঠোৱা গৈছিলে কাদমাত কোড পঠোৱা গৈছিলে ট্ৰিকান কোড পঠোৱা গৈছিলে সায়াদ্ৰি কোড পঠোৱা গৈছিলে গুটেকেটা নেভেল শিপ নিউজত আছিলে এন্ড দিজ আৰ ভেৰি মাচ ইম্পৰ্টেন্ট ফৰ your APSCCC 2025 ইন্ডিজিনিয়াস কি এক্সাৰসাইজ হৈছিলে ডিফেন্সৰ এমফেক্স 25 ট্ৰাই সাৰ্ভিসেস এক্সাৰসাইজ কম্বাইন্ড কমান্ডাৰ্স কনফাৰেন্স 2025 ট্ৰাই সাৰ্ভিসেস অল ওমেন সাৰ্কামনেভিগেশন সেলিং এক্সপেডিশন এটু কথা মনত ৰাখিব কাৰণ আজিকালি ওমেন এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত বহুত কোৱেশ্চন আহে এন্ড এতিয়া আমাৰ ডিফেন্সটো কি হ'ব যে এই ট্ৰাই সাৰ্ভিসেস অল ওমেন সাৰ্কামনেভিগেশন সেলিং এক্সপেডিশন টু হৈছে গতিকে খুব ইম্পৰ্টেন্ট কোৰ পৰা কলৈ হৈছে কোৰ পৰা ফ্ল্যাগড অফ কৰা গৈছে সেই কথাবোৰ আহিব পাৰে সিমিলাৰলি জয়েন্ট এক্সাৰসাইজ বুলি যদি কয় ইণ্ডিয়াৰ যিবিলাক গ্লোবাল এক্সাৰসাইজ আছে ইন্ডিয়া মলদ্বীপছৰ কি আছিল ইজিপ্টৰ কি আছিল ইন্ডিয়া জাপানৰ কি আছিল কিৰগিস্তান ইণ্ডিয়াৰ কি আছিল ইন্ডিয়া ইউএছৰ কি আছিল এই গুটেইবিলাক একুভেৰিনৰ পৰা আৰম্ভ কৰি সাইক্লোন 3 ধৰ্ম গাৰ্জন খঞ্জাৰ টাইগাৰ ট্ৰিউম্ফ all were in the news for 2025 and all of them are equally important janeke nomadic elephant abi kuniye thaku india mongolia then apunar ex japan then india russia then ex indra india russia tar pisot apunar ex mitra shakti india sri lanka all were in the news aru ekhini bikhekke apnalukor কত কত পাবো যদি স্টেটমেন্ট বেস কোৱেশ্চনত নাপায় তেতিয়া হলে আপোনালোকৰ এখিনি ম্যাচ দা ফলোইংত আহিব পাৰে ওকে সো আই হোপ আপোনালোকে কারেন্ট এফেয়ার্স বিলাক পঢ়ি গৈছে কিছুমান পাৰ্ট ইয়াৰে ইনক্লুড হৈ যাব পাৰে আপোনালোকে পঢ়া কারেন্ট এফেয়ার্সৰ ভিতৰত বাট এখিনি যিখিনি দিছো আই ডোন্ট থিংক ইউ শুড স্কিপ অল দিস নেক্সট আই গৈছে মিনিষ্ট্ৰি অফ হেলথ এন্ড ফ্যামিলি ওয়েলফেয়াৰ ইয়াত মই আকৌ এবাৰ কৈছো যিখিনি নিউজ আমি ভাবিছো কি আপোনালোকে স্কিপ কৰি দিবও পাৰে সেইখিনিহে আমি লৈ আহিছো আৰু আমি আশা কৰো যে আপোনালোকে ইয়াৰ ভিতৰত কোনো নিউজ স্কিপ কৰা নাই Okay, so Ayushman Bharator report সকলোৱে জানে গতিকে মই বিশেষ ইয়াতে ইন্ট্ৰোডাকশন টু জাস্ট লৈ আইছো Ayushman Bharat is a flagship healthcare initiative of Government of India and it aimed at achieving universal health coverage through continuum of care approach. So সেই ইজি কোৱেশ্চন টু বা সেই নরমাল যেটো আগতে কোৱেশ্চন আহে সেই নরমাল কোৱেশ্চন টু যদি অলপ মডাৰেট কৰিব লগা যায় তেতিয়াহলে আপোনালোকক সুধিব পাৰে কি ইয়াৰ চাৰিটা পিলাৰ কি হয় সো গতিকে চাব প্ৰথমটো হল আয়ুষ্মান আৰোগ্য মন্দিৰ এটো কি হয় formerly it was known as Ayushman Bharat Health and Wellness Center now it is known as Ayushman Arogya Mandir so 1.5 lakhs Ayushman Arogya Mandir gutei dekhot establish kora kotha choli ase by upgrading the sub health centers jihomu amar ase aru primary health centers jihomu amar yate ase it will provide comprehensive primary health care closer to the community so it aims at no person should be left out of his basic medical aid hetu khetro karone aim kora goise ki cover koribo maternal and
child health services, communicable diseases, non-communicable diseases, mental health service, ENT and ophthalmic care, oral health, generic and palliative care, trauma care আৰু yoga and wellness activities. Very important, eketa apnaloke monot rakhibo. It focuses on preventive, promotive, curative, rehabilitative আৰু palliative health care. আৰু কি এনচিওৰ কৰে তেওঁলোকে স্ক্ৰিনিং, ৰেফাৰেল, ট্ৰিটমেন্ট এডহেৰেন্স আৰু ফলো আপ কেয়াৰ থ্ৰু কমিউনিটি আউটৰিচ। এতিয়া কি হয় কিছুমান ক্ষেত্ৰত আমি লোকসকলৰ যেতিয়া কিবা অসুখ হয় তেতিয়া আমি চিকিৎসাটো কৰি দিয়া যায়, কিন্তু তেওঁলোকৰ ফলো আপ নেক্সট পৰ্যায়ত তেখেতৰ কি কণ্ডিশ্যন হৈছে সেটোৰ ওপৰত জেনেৰেলি কি হৈ যায়, কেতিয়াবা আমাৰ লেফট আউট হৈ যাব পাৰে। গতিকে ইয়াতে ফলো আপ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা গৈছে। নেক্সট এটো হল ফার্স্ট ডাইমেনশন। সেকেন্ড টু কি হয়, সেকেন্ড পিলার টু আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনা। It was world's largest publicly funded health assurance scheme. It provides health insurance cover কিমান দিয়ে 5 লাখ per family per year আৰু কিহৰ কাৰণে দিয়ে for secondary and tertiary hospitalization. আয়ুষ্মান वे वंदना यार মাজতে লঞ্চ কৰা গৈছিলে। ইয়াৰ আন্ডাৰত এই যেটো ডাইমেনশন আছে বা এই যেটো পিলাৰ আছে তাৰ আন্ডাৰতে পৰে আয়ুষ্মান वे वंदना। ইট ওয়াজ লঞ্চড ইন 29 অক্টোবৰ 2024 আৰু এই যি সকল ABPMJY বেনিফিচিয়াৰী আছে, it provides ABPMJY benefits to all citizens aged 70 years and above। 70 আৰু তাতকে ওপৰত থকা যি সকল ব্যক্তি আছে তেওঁলোকক ABPMJY benefit সমূহ দিয়ে আৰু irrespective of socio-economic status, whatever your economic status, whatever your social status, you will be getting the benefits if you are 70 years, at least 70 years old. Okay, so next ইয়াৰ আন্ডাৰতে আয়ুষ্মান এপ এটাও ইন্ট্ৰোডিউস কৰা গৈছিলে, which is developed by National Health Authority, which enabled self verification and Ayushman card generation. It supports authentication through, এতিয়া এই এপটোত authentication কৰিব কাৰণে self authentication কেনেকৈ কৰিব, it will take your face authentication, OTP verification হ'ব, iris scan হ'ব বা fingerprint authentication। এইকেইটা মোডত আপুনি এই এপটো ইনষ্টল কৰি পেলাই নিজৰ ভেৰিফিকেশন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন। ইনফ্ৰাষ্ট্ৰাকচাৰ বুলিলে আপোনালোকে কি গম পাব, যি আমাৰ এক্সিস্টিং হেল্থ কেয়াৰ ফেসিলিটিজ বিলাক আছিলে সেই হেল্থ কেয়াৰ ফেসিলিটিজ বিলাক উন্নত কৰিবৰ কাৰণে যত্ন কৰা গৈছে। 25 অক্টোবৰ 2021 অলৰেডি লঞ্চ হৈ গৈছিলে। ইমপ্লিমেন্টেশন পিৰিয়ডটো আমাৰ 2021-22 পৰা 25-26 লৈ ৰখা গৈছে আৰু টোটেল বাজেট বা আউটলে কিমান ৰখা গৈছে 64,180 crore। It is the largest pan-India scheme for strengthening public health infrastructure। এটো কথা মনত ৰাখিব। অবজেক্টিভ কি স্ট্রেংথেন কৰাত গুৰুত্ব আৰোপ কৰিছে। নাম্বাৰ 1 প্ৰাইমাৰী লেভেল, সেকেন্ডাৰী লেভেল আৰু টাৰ্চিয়াৰী লেভেলত যি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে হেতু উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে। নেক্সট, it also improve preparedness against pandemics and public health emergencies। এতিয়া দেখা যায় যে যেতিয়া আমাৰ কোভিড প্ৰথমত আহিছিলে এটা এনেকুৱা সিচুৱেশন হৈছিলে কি যি সকল লোক আমি কোৱাৰান্টাইন কৰি ৰাখিব লগা হৈছিলে প্ৰথম অৱস্থাত টেষ্টৰ কাৰণে, তেওঁলোকক কোট ৰাখা যাব এক ৰাতি ভিতৰত ভাবিব লগা হৈছিলে। সো এটা আমাৰ প্ৰথম যেটো ওয়েভ আছিলে কোভিডৰ হেতু টেকল কৰোতে আমাৰ যথেষ্ট কি হৈছিলে অসুবিধা হৈছিলে, কাৰণ আমিও প্ৰস্তুত প্ৰপাৰলিটো নাছিলো। সো তাৰ পিছত লাহে লাহে তাৰ ওপৰত ৰিচাৰ্জ কৰি প্লেনিং কৰি পেলাই এতিয়া যাতে ভৱিষ্যতে যদি কিবা পেন্ডেমিকে দেখা দিয়ে আমি যাতে তাৰ কাৰণে কমপ্লিটলি ৰেডি, সেই ক্ষেত্ৰত দিস স্কিমস মানে মেক্স এ ল্যান্ডমার্ক। ওকে, কি কম্পোনেন্টস কি হয়, বিল্ডিংস 17,788 বিল্ডিংলেস সাব সেন্টার বনাব আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপে। 11,024 আৰবান হেলথ এন্ড ওয়েলনেস সেন্টার বনোৱাত গুৰুত্ব আৰোপ কৰিছে আৰু block public health units more than 3,000, district integration public health lab more than 730 আপোনালোকৰ এস্টাবলিশ কৰাত ইয়াতে স্যাংশন কৰিছে। ইয়াতে মই সেকেন্ডাৰী টাৰ্চিয়াৰী আৰু প্ৰাইমাৰী কেয়াৰত অল লেভেলছত কেনেকৈ কাম হ'ব হেতু মই আপোনালোকক ইয়াতে দেখাই দিছো। ইয়াৰ উপৰিও it aims at creation of critical care hospital blocks। এতিয়া ইয়াতে কি হ'ব 50 to 100 bed facilities in each district, যত পপুলেশন 5 লাখতকে বেছি হয় তাতে 50 to 100 বেড কি থাকিব হসপিটাল ফেসিলিটিজ থাকিব। strengthening surveillance laboratories from block to national levels, strengthening health units at points of entries হেতু কথাও মনত ৰাখিছে।
এতিয়া 4 নম্বৰটো কি আছিলে পিলাৰ আয়ুষ্মান ভাৰত ডিজিটেল মিছন 2021 ত অলৰেডি লঞ্চ হৈছিলে it aims to create a citizen centric interoperable digital health ecosystem objective jodi sai enable secure storage and sharing of health records with patient or consent dile tekhetor ji health record ase etu nijor relative ba closer family member ok share koribo paribo improve continuity of care through longitudinal health records so basically it aims at managing digital record of patient okay provide verified information regarding healthcare facilities and professionals yar bahireo enhance accessibility efficiency transparency and healthcare delivery okay so basically ki hoy ki paperless koribo karone goi ase etiao apuni sabo suppose in a lifetime of a individual এজন মানুহৰ কেৱল এটাটো অসুখ নহয় he can be infected by different viruses or sometimes maybe bacteria now সেই মানুহসকলৰ যেতিয়া ৰোগ হ'ব আমি চাব ডক্টৰক যেতিয়া চেক আপ কৰো কি হয় আমাৰ মাল্টিপল প্ৰেসক্ৰিপশনস এটসেট্ৰা আহে সো এটা কি হয় কেতিয়াবা যদি আমাৰ 2025 ত হোৱা যদি ডিজিজ এটা আকৌ 2029 ত হয় again we will have to go and find our records in the paper mode মানে আমি এটা কোড থলো কেনেকে থলো যদি আমি প্ৰপাৰ ৰেকৰ্ড মেইনটেইন নকৰো তেতিয়া আমাৰ আকৌ অসুবিধা হয় পুনৰাই আমাৰ হিষ্ট্ৰিটো গম না পাই কি হৈ আছিল সো গতিকে সেই ক্ষেত্ৰত এই আয়ুষ্মান ভাৰত ডিজিটেল মিছনে কি কৰিব আপোনালোকক পেপাৰলেস এটা সিস্টেম বনাই দিব যত আপোনাৰ কমপ্লিট হিষ্ট্ৰিটো পেশেন্টৰ থাকিব আৰু হেতু পেশেন্টৰ যি কনসেন্ট আছে সেই সাপেক্ষে কি কৰিব পাৰিব হেলথ কেয়াৰ প্ৰফেশনেলৰ লগত শেয়াৰ কৰিব পাৰিব নেক্সট মিনিষ্ট্ৰি অফ ইনফৰমেশন এণ্ড ব্ৰডকাষ্টিং ইয়াৰ আন্ডাৰটো বহুতো নিউজ আছিল তাৰ ভিতৰত আমি একটা স্কিপ কৰাটো I think will not be right jeneke waves khub newsot asile it is organized by Ministry of Information and Broadcasting so it describes the Prime Minister Modi's as a wave of culture creativity and universal connectivity ki promote korise yar kuntu vision promote korise create in India create for the world monot rakhibo ki aim korise position India as a global hub for media entertainment and creative industries so globalization in the field of media industries aru apunar entertainment ei field ketat ki korise focus korise ki highlights jodi sai participation from 90 countries ami tate ensure korisu 10000 plus delegates se bhag loise more than 1000 creators se bhag loisile over 300 companies and 350 plus startup etate loisile footfall approximately 1 lakh attendees huge number it covers sectors such as kiki sectors cover korisile broadcasting infotainment avgc xr films gaming and digital media etia three major verticals keta apnaloke janibo lage eta hol creatosphere and create in India challenge that is CIC creatosphere mane ki hoy it is an immersive platform to creators across films or VFX or gaming animation broadcasting music comics and digital media ei khetrot ki hoise eta immersive platform hisabe creator hokolok support korise it encourages collaboration innovation and global showcasing of the talents of the creators of India etia season 1 already creator in India challenge complete hoise it is largest creative talent movement amar creators okor karone India porigonito hoisile 30 ta category ba 33 ta categories ot etu onustito hoisile 1 lakh plus entries poa goisile India and 60 plus other countries 750 plus finalists asile across all 8 creative zones more than 150 creators ok ei web session ot honor kora goisile সম্মান জনোৱা গৈছিলে এতিয়া second juntu vertical asile wave x etu ki hoy it aims to strengthen India's media tech startup ecosystem so khub monot rakhibo particularly this is being focused media tech startup ecosystem okay it targeted to support 200 plus startup that is related to media tech okay key achievement ki asile 30 plus startup e pitch korisile global industry nearly 100 startup e ki korisile nijor solution bilak global leader agot showcase korisile major challenges tate onustito korisile protijogitar madhyamot eta asile kala setu which focused on AI driven text to video generation solutions aru eta asile bhasha setu ki asile etu focused on real time language translation technologies startup support or khetrot ki korisile 100 plus startup e participated korisile 10 ta startup select kora goisile for collaboration with government media units 9 ta incubation center ot establish kora hoisile
ইনকুবেট কৰি পেলাই যাতে ৰুট লেভেলৰ পৰা প্ৰগ্ৰেছ কৰি পেলাই মিডিয়া ষ্টাৰ্টআপ হিচাপত তেওঁলোক পৰিগণিত হ'ব পাৰে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া Satyajit Ray Film and Television Institute, Indian Institute of Creative Technology and Indian Institute of Mass Communication. Eketa institute ki kora goisile 9 incubation centers were established. 34 startups till 2025 December leke tate ki asile currently incubate hoye asile. Etia 3 number jitu vertical asile hetu hal asile Webs Bazaar. It is a global e-marketplace for creative industries. Ki cover kore films, gamings, animation, VFX, XR, VR, AR creatives, radio, podcast, comics, ebooks, web series aru music. Objective ki hoy connect Indian creators with domestic and international markets. So ei gote keta important hoy Indian Institute of Creative Technology uporto ami sai lo etu ki hoy Government of India establish korisile IICT as a National Center of Excellence for Animation, Visual Effect, Gaming, Comics and Extended Reality. Ketia approve hoisile 2024 or 19 September approve hoisile. Budgetary support kiman dia goisile 391.15 crore. Code locate ase permanently Mumbai or operates under a PPP model, that is Public Private Partnership model. Industry partner kun ase Federation of Indian etu ekeloge hobo de Federation of Indian Chambers of Commerce and Industry and Confederation of Indian Industry, that is CII. Temporary campus to code function hoy ase NFDC campus Mumbai. First phase of operation already 18 July 2025 inaugurate kora goisile juntu IICT NFDC Mumbai temporary campus tar pora aru it spread across 4 fully functional floors here at IICT NDFC. It is additional information, not that much important. Next I go donor ministry, খুব important আমার নর্থ ইষ্টৰ পার্সপেক্টিভৰ পৰা তাৰ আন্ডাৰত আমি কি চাম এতিয়া অষ্টলক্ষ্মী দৰ্শন এটো হয়তো আপোনালোকে পঢ়িছে অষ্টলক্ষ্মী স্কিম পঢ়িছে অষ্টলক্ষ্মী দৰ্শনটো it was in a newspaper. Most interestingly, majority of these news were also covered in the newspaper of Assam, like Assam Tribune. Okay, কিন্তু কিছুমান ক্ষেত্ৰত বহুত ডাঙৰকে কিছুমান কথা দিয়া না যায় সেই কাৰণে আমি ভাবা যায় এনেকুৱাকে কি ইম্পৰ্টেন্ট নহবও পাৰে. So it was launched by donor ministry, aims to strengthen emotional bonding among youth of the country, deepen people to people connections, enhance awareness about cultural richness and significance of northeastern region. So yate ki kora jay eta year long program loa goise design for youth engagement and national integration. Okay, it will enable 1280 student প্ৰথমত সিলেক্ট কৰা গৈছিল 15 to 29 এজৰ ভিতৰত আৰু 18খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজৰ পৰা পাৰ্টিসিপেট কৰিয়া দেখা গৈছিল. এতিয়া পাৰ্টিসিপেন্টে কি কৰে 14 ডে এটা ইমাৰ্সিভ এক্সপোজাৰ পায় লিডিং ইউনিভাৰ্সিটি আৰু ইনষ্টিটিউশনবোৰ ভিজিট কৰা in northeastern region. Very very important. So বাহিৰৰ মানুহটো আমাৰ কথা জানিব লাগে আমাৰ কালচাৰৰ কথা আমাৰ ট্ৰেডিশনৰ কথা হয়নে এই গুটেখিনি কথা এম কৰা গৈছিল. ফৰ্মালি কেতিয়া লঞ্চ কৰিছিল 1 নৱেম্বৰ 2025. ফাৰ্স্ট বেচত 40 জন ষ্টুডেন্ট গোৱা আৰু উত্তৰাখণ্ডৰ আছিল. ইনাগুৰেল ভিজিট কোড কৰিছিল ৰাজীৱ গান্ধী ইউনিভাৰ্সিটি অৰুণাচল প্ৰদেশত কৰিছিল. It seeks to promote greater understanding, cultural exchange and awareness about northeast among the youth of India. এতিয়া Ministry of Chemicals and Fertilizers তাৰ আন্ডাৰৰ যি ডিপাৰ্টমেন্ট অফ ফাৰ্মাচিউটিকেল আছে তেওঁলোকৰ ইম্পৰ্টেন্ট কি আহিছিল হেতু আমি ডিসকাশন কৰিছো. প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা, that is PMBJP. The central sector scheme হয় এটো কি এম কৰিছে quality assured generic medicines, very important, generic medicine at affordable prices. আমাৰ যিসমূহ দেশৰ মেডিসিনস আছে তাৰ প্ৰাইসেস বিলাক সকলোৰে কাৰণে কেতিয়াবা কিনাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে কাৰণ আমাৰ কি হয় ইনকামৰ কিছুমান ক্ষেত্ৰত গ্যাপ দেখা যায় ইকোনমিক্যালি সকলো লোক সমান নহব পাৰে গতিকে ইন দ্যাট কেস অফ বাইং জেনেৰিক মেডিসিনস কিছু সকলৰ কাৰণে কি হয় অলপমান price to বেছি হয় সো সেই ক্ষেত্ৰত যাতে এটা এফৰ্ডেবল প্ৰাইসৰ ভিতৰত জেনেৰিক মেডিসিন এক্সেস কৰিব পাৰে জেনাৰেল পাব্লিকে হেতু কাৰণে জন ঔষধি কেন্দ্ৰ এস্টাবলিশ কৰা গৈছে বিভিন্ন ঠাইত আৰু সেই জন ঔষধি কেন্দ্ৰত গৈ পেলাই কি কৰিব পাৰে জেনেৰিক মেডিসিনস এট এফৰ্ডেবল প্ৰাইস সিটিজেনে সংগ্ৰহ কৰিব পাৰে. It seeks to reduce healthcare expenditure, improve access to medicines and promote generic drug uses and generate employment opportunities. Key aims and objective আমাৰ তিনটা মেইনলি কি এম কৰা গৈছিল raise awareness about generic medicines,
সেকেন্ড ডিটেইল কেটা মই ইয়াতে দি দিছো সেকেন্ড আপোনালোকে চাব encouraging participation for generic medicines so awareness creation koribo awareness creation kori pelai doctor hokol ba healthcare professional hokolok government hospital bilakot ba ji homu amar government institution ase healthcare tate generic medicine bilak prescribe koribolai koise enhance accessibility and availability jate ei generic medicines homu quality generic medicines homu various therapeutic categories or medicines homu bibhinno dhoroner healthcare institution ba jan aushadhi kendra homuot mane sufficient porimane public e fair price ot access koribo pare tar upor koa goise teneke dhoroner ministry of science and technology chaba national consultation on thematic sectors etur upor news ahisile under bio-E3 policy 6 thematic sectors or subsectors have been identified for implementation. Ki sota sector? Bio-based chemicals, biopolymers, active pharmaceutical ingredients and enzymes, smart proteins and functional foods, precision, biotherapeutics, tarpisot climate resilient agriculture, carbon capture and utilization, and futuristic marine and space research. So about 25 brainstorming sessions were already conducted all across the country with all the stakeholders of different fields like academia, industry, SMEs and startups. Okay. So as an outcome, the strategic roadmap and landscaping report have been formulated to implement these thematic sectors and subsectors under the bio-manufacturing initiative. The call for inviting proposals for several biothematic sectors or subsectors under bio-E3 policy have been already announced. And over 2,000 proposals were received in this regard. And so far, 186 projects have been recommended for funding in this sector. Okay. Similarly, news asile space biomanufacturing. Ki hoy? A recent experiment on the Axiom 4 mission under bio-E3 policy has successfully validated potential microalgae for space-based application. Duta edible microalgal species, moi already did this, very difficult to pronounce, to be very honest. Eduta edible microalgal species identify kora goise and they have demonstrated a remarkable twofold increase in growth in microgravity compared to ground controls boli gom poa goise. The second experiment ki korise, it is a first proof of concept for the growth of ki koy cyanobacteria on urea. So duta important experimenter bhitorot ei duta important results ahisile and this is related to space biomanufacturing. This opens the possibility of developing methods to utilize human waste, that is carbon dioxide and urea, to generate useful nutritional supplements for astronauts during long standing তেওঁলোকে যেতিয়া সাপোজ ISS বা ওপৰত যেতিয়া আপোনালোকৰ স্পেচত থাকিব সেইখিনি সমূহত সেইখিনি ঠাইত যাতে যি হিউম্যান ওয়েস্ট থাকিব তাৰ পৰা ইউজফুল নিউট্ৰিশনাল সাপ্লিমেন্ট যাতে জেনাৰেট কৰিব পাৰে তাৰ ওপৰত স্পেচ বায়োফেক্সাৰিং ট্ৰেইনিং techniques bilak implement kora goise. First human muscle stem cell experiment has already been conducted in the ISS that demonstrated that human muscle regeneration is significantly impaired in microgravity. Similarly, these preliminary results establish microgravity as accelerated model for muscle aging. Very, very important. Please remember these terms. Okay. North Eastern region karone ei ministry to ki program anisile a drought resistant etu ahisile amar newsot orun buli eta variety loi ahisile jot Assam Agriculture University aru in collaboration with Assam Rice Research Institute Titaboror logot teoluke ei variety to develop korisile, released in 2025 aru amar Agriculture Ministry Government of Assam release korisile. It was developed by combining popular traits of Kolong with enhanced drought tolerance IR64 drought. Very important, note kori rakhibo. This variety offers farmers a practical solution for sustainable rice production under increasing variable climatic condition. Jetia amar climatic conditions bilak harsh hoi jay khenekwa time ot apunalukor jate agriculture to sustain koribo pare, বিশেষকে প্রিন্সিপাল ক্রপস অফ ভিতর রাইস ডেফিনেটলি পড়ে। সো সেই ক্ষেত্ৰত আমাৰ কি উদ্ভাৱন কৰি ওলাইছে, অৰুণ ওয়াজ অলৰেডি ডেভেলপ পার্টিকুলারলি ইন ড্রট পোন এরিয়া
বা এই ড্ৰট ৰেজিষ্টেণ্ট ৰাইচ ভেৰাইটিটো খুব উল্লেখযোগ্য কাম কৰিব বুলি বিশ্বাস কৰা গৈছে এতিয়া ভ্যালু এডেড প্ৰডাক্টস ইনক্লুডিং স্কোয়াশ জুস জেম জেলি পিকল ফ্ৰুইট বাৰ ফাৰ্মেন্টেড হেল্থ ড্ৰিংক candies wine and mouth fresheners are also being developed with the wild apple collected from Nagaland and Meghalaya so এই ministry টোৱে এই সমূহ কামত জড়িত হৈ আছে আৰু এই যিবিলাক প্ৰডাক্টস আছে এইবিলাক এই প্ৰডাক্টস বিলাক this is a new topic okay this is a new topic under this ministry আৰু collaboration কাৰ থ্ৰদি কৰা গৈছে আমাৰ self help groups particularly in Kamrup and Goalpara district of Assam including যিসকল local entrepreneurs and কৃষি বিজ্ঞান কেন্দ্র আছে গোৱালপাৰা তাৰ সহযোগত কৰা গৈছে This wildlife apple beverages will provide consumers with a nutritious preservative free drink while creating entrepreneurship and income opportunities so community based completely কৰি ৰাখা গৈছে which will also boost employment generation ইয়াৰ বাহিৰেও world's first port road develop কৰা গৈছে using CSIR CRRIS steel slag technology use কৰি so this is world's first steel slag road private portor karone already hazirat open hoise etu using CSIR CRRIS or steel slag road technology use kori pelai aru etu India ki support kore India's waste to health waste to wealth keneke waste industrial waste bilak generate kori pelai conserve kori pelai ami practical productive field use koribo paru hetu karone etu khub important hoy similarly world's first genetically modified cotton resistance to pink bollworm pora amar cotton keneke resistant eta mane pink bollworm e ki kore ji amar genetic cotton ase tak harm kore gotike eniko eta variety ulaise cottonor genetically modify kori pelai jitu bollworm e ki koribo nuare harm koribo nuare so CSIR National Botanical Research Institute CSIR NBRI তেওঁলোকে Lucknow they have developed world's first genetically modified cotton that is totally resistant to the pink bollworm etu sabo pare moi photo to di disu jodi dhoribo parise okay so pest resisting hoy again aru eta important achievement ki CSIR CCMB developed world's first DNA to detect illegal santos in Pashima sols okay so bibhinno dhoroner duplicate Pashima sols jetia market dokhol koribo karone lole jetia hetu testing koratu khub proyojon hoy porile karon ji khomu indigenous amar look ase ji hokole bahut kosto kori pelai pashmina prokit pashmina solor bebokhai kori asile teolukor jesto harm hoy asile gotike CSIR CCMB ki korisile eta unique non destructive DNA test korise to identify santus using hair shrub microfibers it will help to distinguish legal pashmina wool from illegal santus wool this technique eto ki use kore mitochondrial DNA use kore aru it work even in heavily processed sol ta mane heavily processed solotu ei technique to use koribo pora jay bibhinno dhoroner sol ulor sol testing or karone itimodhe collect kora goise aru porikha nikha kora goise CSIR CCMB plans to open a testing center in Srinagar to eta testing center open kora kotha ase aru CSIR IIIM etu Kashmir or river hokolok support koribo karone exclusively etu design kori ulaise DNA test Ministry of Ayush jodi sai India achieved 5 Greenhouse world record under Desh ka Prakriti Parikshan Abhiyan etu news ot asile so first phase to overhaul National Commission of Indian Systems of Medicine teoluke conduct korisile with support from the Ministry of Ayush ji 5 ta Greenhouse world record korise kiho karone most places received for health campaign in 1 week most places received for health campaign in 1 month most places received for health campaign a largest online photo album for people displaying digital certificates aru the largest online video album people saying same sentence so eto ki promote kore this initiative promotes prakriti based personalized healthcare which is a key concept in ayurveda aru eta important news asile Brazilian president e amar jetia bharat visit korisile teo ayurveda ki korisile praise korisile teo court visit korisile All India Institute of Ayurveda New Delhi visit korisile and he lauded Ayurveda as a 5000 year old treasure offering holistic preventive and sustainable healthcare teo eta high level Brazilian delegation
also reviewed AIIS initiative with health initiatives, ongoing collaborations and MOUs with Brazilian institution, reaffirming India-Brazil cooperation in advancing traditional medicine, joint research and evidence-based global health development. Etu ki hokane important in case of Ayurveda ba in case of this one apunalukor traditional medicine, India and Brazil তেওঁলোকে কোলাব কৰিছে হেতু কথা মনত ৰাখিব আৰু তেওঁলোকৰ মাজত ডিসকাশন চলি আছে ফৰ ফাৰ্দাৰ কোলাবোৰেশন ওকে এতিয়া মিনিষ্ট্ৰি অফ কালচাৰত যদি চাই অলৰেডি ইয়াৰ আন্ডাৰত ৰিপাব্লিক ডে হক ইন্ডিপেন্ডেন্স ডে হক কি হৈ আছিল আপোনালোকে অলৰেডি কাৰেন্ট এফেয়াৰ্ছত পঢ়িছে মই যিকেটা স্কিপ হৈ যাব পাৰে সেইকেটা কথা আপোনালোকৰ ওচৰলে লৈ আহিছো ওকে সো জ্ঞান ভাৰতম was announced during Union Budget 2025-26 as a flagship initiative of Ministry of Culture, Gyan Bharatam Mission kotha koisu. It aims to honor, safeguard, preserve India's vast manuscript heritage. Very, very important. These are in news. Okay? Aru etu amar ji Biksit Bharat 2047 or ji goal ase national vision to align kori ase. It seeks to harmonize cultural preservation with human capital development. Okay? So very important Gyan Bharatam mission. Yar pasta main verticals ase regarding manuscript preservation, survey and cataloging, conservation and capacity building, technology and digitization, linguistic and translation, research, publication and outreach. It also mandated to establish a nationwide network of cluster centers and independent centers across the country. It aligns with fundamental duty. কোনটো ফান্ডামেন্টাল ডিউটিৰ লগত এলাইন কৰে আমাৰ যেটো 51 এৰ ক্লজ এফৰ্ট যেটো লিখা আছে টু ভ্যালু এন্ড প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ আৱাৰ কম্পোজিট কালচাৰ তাৰ লগত এলাইন কৰে খুব ইম্পৰ্টেন্ট সো দিস কাইন্ড অফ ইনডাইৰেক্ট নিউজ ক্যান অলসো বি গিভেন ইন ইয়োৰ স্টেটমেন্টস জয়তি জয় মমা ভাৰতম এটো কি হয় it was a grand cultural presentation showcased during Republic Day parade 2025 very important presented by whom Ministry of Culture okay yet ki aim kora goisile India rich tribal and folk heritage bilak through large scale cultural performance focus kora goisile it showcased more than 50 diverse folk and tribal dance form it reflected themes of Biksit Bharat विरासत भी विकास भी आरो एक भारत श्रेष्ठ भारत गुटे केटा मनत राखिबो what does it symbolize it symbolize youth power artistic heritage and women empowerment it also highlighted India's unity in diversity and it has been recognized by Guinness World Record for the largest India's folk variety dance conducted served as a cultural showcase of India's diverse tradition on national platforms. The Indian National Trust for Art and Cultural Heritage, it is proud to announce its launch of Project Gazalok, an elephant lantern, their cultural symbolism in Asia, a pioneering transitional initiative. This Culture Nesa program is dedicated to documenting and exploring the profound connection surrounding Asian elephants. Khub monot rakhibo okay aru Asian elephants or report to apnaloke additionally olopan characteristics and features bilak porhi lobo Project Gazaluk okay Asian elephants or reporot homework Asian elephants or characteristics features distribution egeta porhi lobo okay aru amar bharatot kot poa jay অসমত কোবাত পোৱা যায় নেকি একেটা ডিসাইড হ'ব Project Gazalok will officially commence with a public exhibition from 19 to 25th November already হৈ গৈছে these events organized কোনে কৰিছিলে Intangible Cultural Heritage Division under Ministry of Culture Ministry of Environment Forest and Climate Change ইয়াতে আমি স্ট্যাটিস্টিক্সৰ ওপৰত গুৰুত্ব দিব লাগিব কাৰণ স্ট্যাটিস্টিক্সৰ ওপৰত কোৱেশ্চন আহে Ministry of Forest and environment ক্ষেত্ৰত so এতিয়া যদি আপোনালোকে চাই according to India State of Forest report আমাৰ forest and tree cover of the country is 25.17% যত 21.76 core হয় forest cover হয় আৰু 3.41 কি হয় tree cover হয় দুইটা মিলি পেলাই 25.17% forest আৰু tree cover আমাৰ countryত আছে
এতিয়া there has been a cumulative gain, so আমাৰ ফৰেষ্ট আৰু ট্ৰি কভাৰ বাঢ়িছে, কিমান বাঢ়িছে 2013 চনৰ পৰা 4.83% বাঢ়িছে, মনত ৰাখিব। এতিয়া নেশনেল কম্পেনসেটৰি এফৰেষ্টেশ্যন ফাণ্ড মেনেজমেন্ট এণ্ড প্লেনিং অথৰিটি, তাৰমানে নেশনেল কাম্পা, অলৰেডি আপোনালোকে হয়তো পঢ়িছে, ষ্টিল এবাৰ ৰিভিজন কৰি লওক। নেশনেল কাম্পা অথৰিটি through its policies and innovative digital reforms have transformed the planning and management of compensatory afforestation and restoration of eco-service activities across India. So basically kobat jodi ami equalize koribo hoy, kobat khub basically forest destruction hoise ba developmental works or karone jodi korbat tree etc katibo loga hoise, so afforestation kune koribo, kampar underot kora jay. The rolling out the Pan India digital APO portal under this initiative, development of monitoring and evaluation tool jointly developed with Vishag and the National Campa dashboard etao already regarding kiman mane amar afforestation kora gol, fund management kiman kora goise etu gutetu tate ki hoy display hoy thakibo. National Authority Campa has approved the annual plan for operation in 32 states and union territories worth union territory আৰু state মিলাই পেলাই 32 টা জায়গাত কি কৰিছে 8561.34 crores financial year 2025-26 ৰ কাৰণে sanction কৰা গৈছে। এতিয়া এই যি compensatory afforestation fund 2016, it provided statutory status for two ad hoc institutions, etu monot rakhibo, eta hol National Compensatory Afforestation Fund Management and Planning Authority আৰু eta State Compensatory Afforestation Fund Management and Planning Authority for utilization of State Compensatory Afforestation Fund. Next I go Ministry of Fisheries, Animal Husbandries and Dairying. So etur underot ki ami sabo lagibo along with other current affairs. Please go through the first IBF laboratories in the northeastern region. Jehetu northeastern question jathesto ahe, so it is being established in Guwahati under Rashtriya Gokul Mission. Investment kiman kora goise 28.93 crore, inaugurate korisile amar 11 October 11/10/2025 ot amar honorable PM inaugurate korisile. Etu state of art facility hoy, it will provide impetus to dairy development and breed improvement or karone specifically focus kora goisile. So duta major objective monot rakhibo, eta hol dairy development, eta hol breed improvement, thik ase। This initiative reflects the government's commitments to modernizing animal husbandry under Atmanirbhar Bharat vision, thik ase। Next I go Ministry of Coal, yato status to janibo lage ami, coal mane contribute kore 55% of India's primary commercial energy kune contribute kore, coal e contribute kore। Coal fired power plants e kiman mar contribute kore, about 72% of India's total power generation contribute kore। Coal remains a crucial pillar of India's energy security while supporting transition towards clean energy. India's coal demand is expected to be around 1.5 billion tons by 2030, and these all are authentic source, data of authentic source. I mean, India achieved its highest ever coal production in financial year 2024-25, he karone important hoy। Coal production kiman increase hol 2024-25 leke from 2023-24 leke 4 pora 4.98% increase hol। Similarly coal supply increase hoise 5.38% from 23-24 financial year পৰা 24-25 লকে। এই কথাখিনি আপোনালোকে অলপমান ৰিভিজন কৰিব। Similarly এটা মিশন গ্ৰীণ লঞ্চ কৰিছে, জেনাৰেলি মিনিষ্ট্ৰি অফ আমাৰ এনভায়ৰনমেন্ট এণ্ড ফৰেষ্ট বুলি মানুহে দি দিব পাৰে এটো ক্ষেত্ৰত, কাৰণ যেহেতু ইয়াতে মিশন গ্ৰীণ আছে, গতিকে এটা কথা মন ৰাখিব, মিনিষ্ট্ৰি অফ কোলৰ আন্ডাৰ দে মিশনটো। So basically coal regions booklet was launched by Honorable Minister of Coal in 4th July 2025 ot Hyderabad launch korisile। So Panchamrit commitments into Mission Life or under asile hetur align kori pelai bonua goise। Now what is Mission Life? That is a static part question hoy, Mission Life or scheme 2 pod apnaloke পঢ়ি লব এবাৰ। Okay, এটা it focuses on minimizing environmental impacts, যেতিয়া আমাৰ কোলৰ কিবা ইন্ডাস্ট্ৰি বহাব লগা হয়, এনভায়ৰনমেন্টাল ইম্প্যাক্ট যাতে সেই এৰিয়াটোত বেছিকে নপৰে হেতুৰ ওপৰত কি কৰা গৈছে, ফোকাস কৰা গৈছে। ইট ফোকাসেস অন মিনিমাইজিং এনভায়ৰনমেন্টাল ইম্প্যাক্টস while improving socio-economic outcomes in the coal dependent areas। 5 years vision এখন বনোৱা গৈছে।
CIL NLCIL আৰু SCCL মিলি পেলাই ঠিক আছে 5 years vision coal lignite PSU যে কি ইনক্লুড কৰে large scale afforestation and greening কৰাত these are the major objective then promotion of mine tourism for livelihood generation use of treated mine water for agriculture and community needs implementation of renewable energy and energy efficiency measures skill development livelihood training for local communities এই গুটেকেটা ইয়াৰ 5টা 5 years or main vision মনত ৰাখিব মিশন গ্ৰীনৰ Ministry of Coal has constituted a monitoring committee এটাও already তেওঁলোকে establish কৰিছে for coordinating mission green activities ইয়াৰ পিছত Ministry of Finance or আন্ডাৰত নৱৰত্ন ষ্টেটাছ দুটা CPSC দিয়া গৈছে একেটা মনত ৰাখিব এটা হল কি ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পোৰেচন লিমিটেড আৰু এটা ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্পোৰেচন লিমিটেড আৰু এটো কোনে গ্ৰান্ট কৰিছে আন্ডাৰ মিনিষ্ট্ৰি অফ ফাইনেন্সৰ ডিপাৰ্টমেন্ট অফ পাব্লিক এন্টাৰপ্ৰাইজেছ তেওঁলোকে গ্ৰান্ট কৰিছে মিনিষ্ট্ৰি অফ জল শক্তি যদি চাই তেতিয়া হলে আপোনালোকে নেশনাল ওয়াটাৰ ডেভেলপমেন্ট এজেন্সিৰ কথা অলপমান চাই লব কাৰণ 5টা বিশেষ প্ৰজেক্টত তেওঁলোকে প্ৰায়োৰিটি লিংকেজৰ কাৰণে নিৰ্বাচন কৰিছে কেন বেটুৱা লিংক প্ৰজেক্ট মডিফাইড পাৰ্বতী কালিসিন্দ সম্বল লিংক প্ৰজেক্ট আৰু এই যোনটো 345 তাতে গোদাবৰী কাবেৰী লিংক প্ৰজেক্টৰ আন্ডাৰত এই তিনটা ডিফাৰেন্ট সেক্টৰস বা তিনটা প্ৰজেক্ট আইডেন্টিফাই কৰা গৈছে গোদাবৰী কৃষ্ণা পেনাৰ আৰু পেনাৰ কাবেৰী ওকে টোটাল এই 5টা প্ৰজেক্ট তেওঁলোকে কি কৰিছে লিংকিংৰ ক্ষেত্ৰত আইডেন্টিফাই কৰিছে ভেৰি ইম্পৰ্টেন্ট ষ্টাডিজ ফৰ দা সাউদাৰ্ণ লিংকেজ টু ডিটাৰমাইন কৰা হ'ব তাৰ কাৰণে অলৰেডি কি কৰিছে already quality of water that can be transferred to the Mahanadi river through MSTG GDS SMN FS links project hetu upor alochona choli ase system studies e ki korise 4 major links projector already study kora ase ki bhobisote aru ami tenukwa dhoronor liver linking but river rejuvenation or khetrot ami kibe byabostha koribo parim neki studies choli ase eketar upor Manas Sankush Tista Ganga Ganga Damodar Subarnarekha deneke Subarnarekha Mahanadi link aru Fakara aru ki koy Faraka aru Sundarbans link eketar upor already discussion choli ase aru ei gute topic tu moi anar uddeshyo eta hol kiyo janene these studies have been assigned to one of our institute IIT Guwahati tar logot NIT Patna NIT Warangal aru NIH Roorkee teolok jorito hoy ase gotike যি ক্ষেত্ৰত আমাৰ নৰ্থ ইষ্টৰ ইনষ্টিটিউশন বা নৰ্থ ইষ্ট ইনডাইৰেক্টলি হলো জড়িত হৈ আছে তাৰ কথা অলপমান পঢ়িব লাগে সিমিলাৰলি আমাৰ প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাটো খুব নিউজত আছিল 2015 তে লঞ্চ কৰি দিছিলে অবজেক্টিভ কি বেসিক্যালি ইৰিগেশন ফেসিলিটি এনশিওর কৰা দেন ইমপ্ৰুভ অন ফাৰ্ম ওয়াটাৰ ইউজেস এফিশিয়েন্সি টু ৰিডিউস দা ওয়েস্টেজ অফ ওয়াটাৰ আৰু এনহান্স দা এডপশন অফ being precise in irrigation facility and other water saving technology jor joriote amar krishiu jothesho dhorone upokrit hoy duta major component ase accelerated in irrigation benefit program aru har khet ko pani ji further 4ta component divide kora goise then ministry of commerce and industry tar under ki important boli jodi koy export promotion mission khub newsot ase flagship initiative kiho karone to enhance India's export competitiveness through collaborative framework aru kakak involve koribo department of commerce ministry of MSME ministry of finance financial institutions bilak export promotion body board industry associations and state governments it provides a comprehensive flexible and digitally driven export promotion framework with a total outlay of almost 25,000 crore aru it aims to mark a shift from multiple fragmented jibilak export schemes ase hebu jate combine kori unified kori eta scheme or under pelabo pare hetu karone export promotion mission to launch kora goise etia it operates through two integrated sub scheme duta integrated sub scheme ya bitor ase eta hol niryat protshahan aru eta ase niryat disha so protshahanot ki hoy it enhances access to affordable trade finances for MSME through interest subvention, export factoring, collateral guarantees, credit cards for e-commerce exporters and credit enhancement support diar ব্যবস্থা কৰিছে নিৰিয়াত দিশত কি কৰিছে it strengthens export readiness through quality and compliance support, international branding, packaging etc. So it supports কি vision support কৰে Vikshit Bharat 2047 or visions support কৰে
আৰু এইমটো কি হয় টু পজিশন ইণ্ডিয়া এজ এ টেকনলজি ড্ৰিভেন গ্লোবেলি কম্পিটিটিভ এক্সপৰ্ট ইকনমি ওকে সো এইম বিলাকো আপোনালোকে মন কৰিব নেক্সট আছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট নেগোচিয়েশ্যনছ এই বছৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াই বেসিক্যালি 2025 ৰ পৰা যিকেইটা মেইন মেজৰ ল্যান্ডমাৰ্ক ডিল সিল কৰিলে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ক্ষেত্ৰত লাইক CEPA হ'ব পাৰে হয়নে সো সেইখিনি কথা আপোনালোকে মন কৰিব প্লাস কোনকেটাৰ লগত অনগোইং টক্স হৈ আছে সেইকেটা আপোনালোকে মন কৰিব ওকে সো বেসিক্যালি যদি ফাৰ্স্ট কাউন্ট এতিয়া হলে ইন্ডিয়া ইউকে কম্প্ৰিহেনসিভ ইকোনমিক এন্ড ট্ৰেড এগ্ৰিমেণ্ট duty free access is 99% of Indian exports setting the stage for bilateral trade to reach nearly 100 billion by 2030 etia yar bahiro these were already sealed UAE India comprehensive economic partnership agreement Australia India economic cooperation and trade agreement aru the pact with the European Free Trade Association yar bahireo amar current FTA negotiations will hoisil till December 31st 2025 India USA bilateral trade agreement India Australia comprehensive economic cooperation agreement India New Zealand free trade agreement so ekita amar current affairs already covers hoise yar bitor details bilak so you should also go through it Ministry of Communication ot bibhinno dhoroner postal stamp ki korisile amar release kora goisile moi yate loi ahar uddesho hol ki yar amar khub important Pigeon uprising of Pothoruঘাট 1894 তাক কমেমোৰেট কৰিব কাৰণে কি কৰা গৈছিল এটা আমাৰ 500 p ইয়াৰ এটা ডিনোমিনেশনৰ কি কৰা গৈছে এটা পোস্টেল ষ্টাম্প ৰিলিজ কৰা গৈছে খুব ইম্পৰ্টেন্ট নোট কৰি ৰাখিব along with it কি ইম্পৰ্টেন্ট ইভেন্টৰ এগেইনষ্টত ৰিলিজ কৰা গৈছে পোস্টেল ষ্টাম্প হেতু আপোনালোকে এবাৰ মই লিষ্টখন দিছো আপোনালোকে ইউ প্লিজ ওয়ান্স গো থ্ৰু ইট তেওঁলোকে সিমিলারলি ভাৰত 6G মিশন এন্ড ভাৰত 6G এলায়েন্সৰ ওপৰত এটা খুব ডিসকাশন হৈ আছিল এটো মাৰ্চ 2023 অলৰেডি লঞ্চ কৰা গৈছিল টু পজিশন ইন্ডিয়া এজ এ গ্লোবাল লিডাৰ ইন দা ডিজাইন ডেভেলপমেন্ট এন্ড ডিপ্লয়মেন্ট অফ 6G টেকনলজি কোনটো ইয়াৰত বাই 2030 this Bharat 6G alliance B6GA it is a collaboration platform ki to along with mane what did it brought together academia industry and government to develop a comprehensive 6G ecosystem through research innovation and standardization okay so already 7 working group established korise bibhinno dhoroner domainot like spectrum technology application green and sustainable communication aru use cases bilak use kori pelai next key government initiatives regarding this includes funding of 6G THZ testbed and advanced optical communication testbed to strengthen indigenous research and development capabilities aru approval of 100+ research proposals on 6G network ecosystem aligned with the global 6G roadmap these are major initiatives for promoting this now Ministry of Social Justice and Empowerment yan underot smile scheme to sai labo khub important hoy I think you have already covered in current affairs still more revision karone koisu ki Ministry of Social Justice and Empowerment socio economic empowerment koibo karone bikekke marginalized group or karone aru transgender person aru ji hokol person ji hokole begging ot ki korise engage hoise teolukor upliftment or karone scheme to loi ana hoise which seeks to provide sustainable livelihood opportunities financial assistance and social support teolukok dia jabo rehabilitation skill development and capacity building এই লোকসকলক যাতে হেল্প কৰিব পাৰে তাৰ কাৰণে আঁচনি বনোৱা গৈছে it provides shelter facilities vocational training counseling and financial aid facility for their integration into the mainstream society so এই গুটেকেটা মনত ৰাখিব it also promote entrepreneurship and employment generation as a key tool of long term socio economic goal হিচাপে লোৱা গৈছে তাৰ উপৰিও self help groups যাতে ফৰ্ম কৰিব পাৰে community based income generation enterprises jate form koribo pare teolukor pora socio economically develop hoi pelai ba empower hoi pelai hetu uportu mon kora goise livelihood support rehabilitation skill development social inclusion and awareness campaign these are the main 5 ki hoy pillars ba main 5 missions under smile okay then Ministry of Textile tar under important scheme jodi koy summer scheme
It aims at bridging the skill gap. যি আমাৰ মানুহসকল এম্পাৱাৰ কৰিবৰ কাৰণে কি আছে তেওঁলোকক স্কিল ট্ৰেইনিং দি পেলাই যাতে এই আনস্কিলৰ পৰা স্কিল বনাই পেলাই ৰেভিনিউ জেনাৰেশ্যন কৰিব পাৰি এমপ্লয়মেন্ট জেনাৰেশ্যন কৰিব পাৰি সেইটো কাৰণে সামাৰ স্কিমে কি কৰে স্পেশাল ৰোল প্লে কৰে ওকে এমপ্লয়েবিলিটি এক্ৰছ দা টেক্সটাইল ভ্যালু চেইন ক্ৰিয়েট কৰাত গুৰুত্ব আৰোপ কৰিছে It provides comprehensive training in processing, garmenting and allied textile sector. আৰু modern technology use কৰি পেলাই যাতে ট্ৰেইনিং দিব পাৰে হেতুত ফোকাস কৰিছে entrepreneurship development programs coordinate কৰিছে so that innovation self employment and sustainability livelihood to promote কৰিব পাৰে এতিয়া under this scheme skilling programs is implemented through following implementing agencies কোন কোন জড়িত হৈ আছে textile industries institutions or organization of Ministry of Textiles state governments having training infrastructure and placement tie-ups with textile industry আৰু যিসমূহ reputed training centers বা institutions আছে NGO society trust etc আছে তেওঁলোককো ইয়াতে সামৰি লোৱা গৈছে next Bharat Tex recently হৈ গল India's largest global textile event হৈ গৈছিল February 2025 ত হৈছিল Delhi Bharat Mandapamot 2.2 million square feet spread হৈ আছে with participations from over 5000 exhibitors তাতে participate কৰিছিল and it served as a platform কোনটো মিশনৰ লগত এলাইন কৰিছিল farm to fiber fabric fashion and foreign markets is the vision আৰু ইয়াৰ aim কি আছিল goal of increasing India's textile export from 3 lakh to 9 lakh crore by year 2030 এতিয়া Ministry of Railways are খুব important কেটামান নিউজ আছিল all weather rail connectivity তাৰ ক্ষেত্ৰত USBRL and Kashmir bridges establish হৈছিল Udhampur Srinagar Barmula rail link 272 km projects okay dedicated in 2025 36 major tunnel and 943 bridges involved হৈ আছিল this project features iconic engineering landmarks including দেখোন world's largest railway arc bridge Chenab bridge cover কৰিছিল আৰু India's first cable slayed railway bridge Anji bridge okay আৰু India's longest operational railway tunnel T50 cover কৰিছিল together these three landmarks enable all weather rail route to Kashmir cutting times by hours okay time to বহুত কমাই দিয়া হৈছে তেনেকে নৰ্থ ইষ্টৰ ক্ষেত্ৰত ভাইৰাবি সাইৰাং লিংকটো আপোনালোকে পঢ়িব লাগে so it is a broad gauge line from Mizoram okay placing Aizawl on India's rail map for the first time it is very important Aizawlot agote rail connectivity broad gauge nasile so gotike for the first time Bhairabi Sairang link to establish kora gol it includes 45 tunnels 55 major bridges and 88 major bridges সেই Bhairabi Sairang introduce korar pisot lage lage ki kori dia gol tinikhon notun trainu amar honorable prime minister flag off kori disile আৰু ইম্পৰ্টেন্ট কি strategic sea link new Pamban bridge এখন বনোৱা গৈছিল India's first vertical lift railway sea bridge বনোৱা গৈছিল এতিয়া এটা কি কৰে spanning a total length of 2.08 kilometers Rameswaramৰ পৰা Indian mainland connect কৰে ঠিক আছে এতিয়া it replaces the 110 years old cantilever bridge blending heritage with modern design okay so এই গুটে কেটা ইম্পৰ্টেন্ট আপোনালোকে মন কৰি যাব then Mumbai Ahmedabad high speed rail that is MAHSR project etu ki korisile government of India sanction korisile 508 km Mumbai Ahmedabad high speed rail project December 2015 ot aru technical and financial cooperation from the government of Japan or logot log lagi play korar kotha ase overall physical progress already 55.60% hoi goise as of 13 November 2025 ya karone financial progress to jodi sai 69.62% hoi goise aru rupees 85801 crore to already achieve kora goise 2025 or November leke total 412 km foundation 405 km piers 344 kilometers of girder casting 330 km of girder launching completed till 30 November 2025 so ekata additional information moi hisabe di dilu but monot rakhibo loga kotha to ki government of Japan or logot collab kori pela kori loa hoise teneke Ministry of Rural Development PM Janman scheme always important okay Pradhan Mantri Janajati Adivasi Nyaya Maha Abhiyan I hope you have gone through this already so vulnerable tribal groups PVTG তেওঁলোকক aim কৰি পেলাই launch কৰা গৈছে আগৰ বছৰ এই question আহিছে the scheme launched in
November 2023 on Janajatiya Gaurav Divas, which marks birth anniversary of Birsa Munda. Main objective ki hoy? Improve the living condition of PVTG communities by ensuring access to basic amenities or basic services. So it focuses on saturation of essential services such as kiki telok provide koribo pakka housing, road connectivity, drinking water, electricity, education, health services, nutritional services, mobile connectivity and livelihood support telok diat etu khetrot ki korise focus kora goise. PVTGs are tribal communities that are considered more vulnerable kihor karone pre-agriculture level of technology তেওঁলোকে ইউজ কৰে, লিটাৰেসি ৰেট তেওঁলোকৰ কম, ইকোনমিক ব্যাকৱাৰ্ডনেস আছে, স্মল ডিক্লাইনিং পপুলেশন, লাহে পপুলেশন কমি গৈছে, জিওগ্ৰাফিক্যাল যেটো আইসোলেশন আছে কেটো তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় আৰু ওভাৰঅল ইন্ডিয়াত বৰ্তমানলৈকে 75 PVTGs has been identified. Ministry of Tourism or ক্ষেত্ৰত যদি কয় MICE tourism to খুব নিউজত আছিলে. MICE tourism মানে কি হয়? It has formulated national strategy and roadmap for MICE industry and launched the Meet in India. So main aim to ki hoy, vision ki hoy, Meet in India. Through what? Through major conferences and exhibitions. That means it refers to a category of business travel centered around meetings, incentive conferences and exhibitions. So a comprehensive MICE catalog ekhono regarding this has been already prepared. The Meet in India Conclave 2025 jitu May 2025 ot Jaipurot hoisile tate it served as a key platform for this MICE tourism initiative. Ministry of Panchayati Rajot jodi sai ebar PESA Act 1995 খুব ইম্পর্টেন্ট হয় কিয় হয় অলরেডি আপোনালোকে জানে কিমান বছৰ কমপ্লিট হৈছে starting from 1995 to 2025 calculate it out আৰু PESA related যিকেটা নিউজ আছে হেকেটা মই কাৰণে লৈ আইছো so basically center of excellence on PESA এটা establish কৰা গৈছে কোড কৰা গৈছে ইন্দিৰা গান্ধী ন্যাশনাল ট্ৰাইবেল ইউনিভাৰ্সিটি Amarkantak MOU এখন সাইন হৈছিলে in this regard between Madhya Pradesh government আৰু IGNOU okay IGNTU আৰু ইয়াত এ প্ৰগ্ৰাম এডভাইজৰি বোৰ্ডে কি কৰিছে 2025-26 ৰ কাৰণে ফ্ৰেমৱৰ্ক এটা প্ৰস্তুত কৰিছে focusing on documentation of customary practices, development of model PESA gram sabhas, preparation of IEC and training material in tribal languages and documentation in the best practice. Similarly, the provisions of PESA 1996 extends to the provision of Part 9 of Constitution of scheduled areas across 10 states and covering this much of villages. He karone 1996 or pora 2026 ole jihetu teluke jothesto year cover korise he karone PESA to important hoi jay. Similarly, PESA Mahotsav eta hoisile Visakhapattanamot jot 10 খন জি পেছাৰ আন্ডাৰৰ অন্তৰ্ভুক্ত ষ্টেট আছে গুটেকেখনে পাৰ্টিসিপেট কৰিছিলে তেওঁলোকে মেইনলি কি শোকেস কৰিছিলে ট্ৰাইবেল স্পোর্টস কালচাৰ ফুড ক্ৰাফটস এন্ড ট্ৰেডিশনাল প্ৰেক্টিছবোৰ and it coincided with the PESA Day and served as a national platform to strengthen awareness and implementation of PESA Act 1996 so ekita monot rakhi basically aji আপোনালোকৰ আগত ইমানখিনি আছিল আৰু আমি চাও কি ইম্পৰ্টেন্ট মডুল আপোনালোকে লৈ আনিব পাৰি যদি আপোনালোকে এতিয়াও এনেকুৱা লাগে যে মই প্ৰপাৰলি বস্তুখিনি ৰিভাইজ কৰিব পাৰিছ না নাই I think you should go for more and more test series and if not যদি সময় নাই test series ৰ কাৰণে then you should definitely go for micro test series যত আপোনালোকে গম পাব কি আপোনালোকৰ প্ৰিপাৰেচন টু জি APSC ষ্টেণ্ডাৰ্ডত আপোনালোকে এলাইন কৰিব পাৰিছে না নাই আপোনালোকে ৰিমাইন্ড কৰিব পাৰিছেন নাই ৰিমেম্বাৰ কৰিব পাৰিছেন নাই আৰু ৰিমেম্বাৰতকৈ বেছি পৰীক্ষাৰ দিনত বা পৰীক্ষাৰ সময়ত আপোনালোকে হেখিনি এক্সিকিউট প্ৰপাৰলি কৰিব পাৰিব নে নাই সেই সম্পৰ্কে আপোনালোকে ইতিয়া ডিসিশন ল'ব লাগিব টাইম ইজ ভেৰি লেছ I think only 35 days are remaining গটিকে জিমান পাৰে ৰিভাইজ কৰক টেষ্ট দিয়ক আৰু যদি কোনবাই ভাবে কি মোক নতুনকে কিছু তথ্য লাগা আছে ফাৰ্স্ট এটা ৰিভিজন দিব বিচাৰিছো ক্ৰেশ কোৰ্স জয়েন কৰিব পাৰে আৰু যি সকল একেবাৰে নতুনকে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আৰু যি সকলে চাই আছে আজি মোক তেওঁলোকক কৈছো যে এটা প্ৰপাৰ মেন্টৰশিপৰ আন্ডাৰত আপোনালোকে যদি যিখিনি একচুৱেল লাগে সেইখিনি যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে সেন পেপাৰৰ জুনৰ ফাউন্ডেশন বেচৰ এডমিশন চলি আছে কমপ্লিট মেন্টৰশিপৰ আন্ডাৰত আপোনালোকৰ বেচ ৰাখা গৈছে গটিকে শীঘ্ৰে আপোনালোকে যোগাযোগ কৰিব পাৰে সো থ্যাংক ইউ এন্ড অল দ্য বেষ্ট